দেখা পোৱা গৈছে স্থানীয় লোকসকলে এনেদৰে মিনাৰেল ৱাটাৰ বটল কঢ়িয়াই লৈ গৈছে ৰাইজৰ মাজত হেতা ওপৰা লাগিছে মিনাৰেল ৱাটাৰ বটল নিবলৈ এনেদৰে হেতা ওপৰা লগাইছে ৰাইজে যিয়ে যেনেকৈ পাইছে এনেদৰে লৈ গৈছে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা মিনাৰেল ৱাটাৰ কঢ়িওৱা বটল পথৰ দ গাঁতত পৰি দুৰ্ঘটনাত পতিত হৈ এখন বাহন আৰু তাৰ পিছতে দেখা পোৱা গৈছে স্থানীয় লোকসকলে এনেদৰে হেতা ওপৰা লগাইছে মই যেতিয়া আহিলোঁ চাইছোঁ পানী চাই মানুহ নি আছে তাৰপিছত মই বৰটা গম নাপাওঁ পানী গাড়ী এক্সিডেণ্ট হ'ল এইবিলাক মানে গাজত পৰিলে বাইদেউ খুচৰি গাড়ীটো আহিলে তাৰপিছত মানে কি কোনে কি পানী চাই নি আছে বা বাল্টিকে নি আছে আৰু এইটো মানে কি লেলেন গাড়ী এইটো 6 চকা হয় পানী ভৰ্তি আছে মানুহটো দুখ চুপ মানে ড্ৰাইভাৰ চাহেব কোনো নাই গম নাপাওঁ মানে ড্ৰাইভাৰ চাহেব ক'ত গ'ল কি গ'ল গম নাপাওঁ ক'ৰ পৰা কেনেকৈ গৈ আছিলে গাড়ীখন জানে নেকি এই ডিব্ৰুগড় চাইডৰ পৰা আহিছিলে মানে মহাখাতে গৈ আছিলে ৰাইজে পানী মানে লুটালুটি কৰি আছে এইটো এটা গৰিহণাযোগ্য কথা যে পানীৰ কাৰণেও যে ৰাইজে এনেকুৱা কৰিব লগা হৈছে প্ৰথম হ'ল গাড়ীৰ যিজন ড্ৰাইভাৰ হেণ্ডিমেন তেখেতলোকৰ সুৰক্ষাটোৱে আমাৰ প্ৰথম দায়িত্ব কিন্তু ৰাইজে সেইটো নকৰি পানীৰ দায়িত্বহে লৈছে এইটো অলপ গৰিহণাযোগ্য যে আজিৰ যুগতো মানে সামাজিক কথা এটা যে পানীৰ কাৰণেও মানুহ পানী লুটালৈ সমাজখন ক'লৈ গৈ আছে এইখিনি আৰু সংবাদ মাধ্যমে জনাব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ